হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু নাই। এক হৃদয় বিদাৰক মৰ্মান্তিক দুখবৰ ৰাজ্যবাসীৰ বাবে, দেশবাসীৰ বাবে। আৰু আটাইতকৈ মৰ্মান্তিক খবৰটো এই যে জুবিন গাৰ্গ আমাৰ সহপাঠী। মই এতিয়া উপস্থিত আছোঁ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত। আৰু এইখন বিদ্যালয়তে জুবিন গাৰ্গৰ সৈতে আমি সপ্তম মানৰ পৰা নৱম মানলৈকে অধ্যয়ন কৰিছিলোঁ। মোৰ সৈতে একেলগে অধ্যয়ন কৰা জুবিনৰ সহপাঠী কিছুসংখ্যক আছে। আমি তেওঁলোকৰ পৰা আজিৰ এই হৃদয় বিদাৰক মুহূৰ্ত আমি তেওঁলোকৰ মনৰ অৱস্থা জানিবলৈ যত্ন কৰিছোঁ। কি ক'ব জুবিন নাই? জুবিন নাই। মোৰ নাম শনেশ্বৰ ৰায়। তেওঁৰ আছিল জুবিন বৰঠাকুৰ। আমি ক্লাছ 6ত একেলগে একেখন বেঞ্চতে পঢ়িছিলোঁ আৰু একেলগে ঘূৰা ফুৰা কৰিছিলোঁ। আৰু তেওঁ মোক প্ৰতিবাৰ কৈ আছোঁ, প্ৰত্যেক হেৰিতে নিউজতে মোক তেওঁ শ্লাইচ খুৱাইছিল। তোমাৰ দেউতাকে একো খাব নিদিছিল, খালি শ্লাইচটোৱে খাব দিছিল। প্ৰত্যেক দিনে সেনেকৈ মোক প্ৰায় মিঠাই খুৱাইছিল। আৰু তেওঁৰ লগতে ঘূৰা ফুৰা কৰিছোঁ। আমি 6Bত আছিলোঁ। 6Bত থাকোঁতে একেলগে ঘূৰা ফুৰা কৰিলোঁ। পাছত এনুৱেল যেতিয়া হ'ল, এনুৱেল পৰীক্ষা হোৱাতে তেওঁ এই ছেকশ্যনটা বদলি হৈ গ'ল। মই 7Bত থাকিলোঁ, 7Aত গুচি গ'ল। এতিয়া তথাপি তেওঁ মোক এৰা নাছিল। তেওঁ এই যে মাজে সময়ে মোক লগ ধৰিছিল। মইতো তেওঁলোক এই আমাৰ ৰমণী ছাৰৰ ৰমণী ছাৰৰ তাতে গৈছিল। তাৰ লগতে ময়ো গৈছিলোঁ কেতিয়াবা। এই দানটোবলা বাজাইছিল সি। আৰু এই তাৰ সৰু ছোৱালীটো জুমকি না কি কয়, তেওঁ থাকছিল। একেলগে বাজাইছিল, তেওঁ থাকছিলোঁ আৰু তেওঁৰ লগত ঘূৰা ফুৰা কৰিছিলোঁ। এইবিলাক তেওঁৰ লগত এইগিলাখান সেই সময়ত ঘূৰিছিলোঁ আৰু। হয়, এওঁ খুব আৱেগিক হৈ পৰিছে। আৰু মই আছোঁ এতিয়া আমাৰ যে জুবিন গাৰ্গ বিজনীত থকা সময়ত জুবিন গাৰ্গৰ দেউতাক বিজনী ৰাজচক্ৰৰ বিষয়া আছিলে সন্মানীয় মোহিনীমোহন বৰঠাকুৰ, যি কপিল ঠাকুৰ নামেৰে ছদ্মনামত তেখেতে সাহিত্যিক হিচাপে পৰিচিত। কপিল বৰঠাকুৰ আৰু তেওঁৰ প্ৰকৃত নাম মোহিনীমোহন বৰঠাকুৰ। তেখেত ইয়াৰ SD থাকোঁতে, ৰাজচক্ৰৰ বিষয়া থাকোঁতে এওঁলোকৰ ঘৰতে ভাড়া আছিলে। আজি জুবিন নাই, কি ক'ব? খুবেই মৰ্মান্তিক। কিন্তু মানে বহুত দুখ লাগিছে, কি ক'ম আৰু। এতিয়া যোৱা পৰহি কথা হৈছিলে, কিন্তু তেওঁ কৈছিলে যে কিবা অসুবিধা হ'লে মোক ফোন কৰিবি, এনেকুৱা কথা এনেকৈ কৈছিলে। আৰু কিন্তু মানে নহ'ল আৰু। লাষ্ট যোৱা বঙাইগাঁও বিহু ফাংচনত 2 তাৰিখে আহিছিলে, মাক চাই গ'ল। চাই কেনে কৈছে যে হ'ব খুৰী, মই আহিম, খবৰ লৈ থাকিম, এনেকৈ গ'ল। কিন্তু যোৱা পৰহিৰ পৰা আৰু নাই আৰু, তেওঁৰ লগত আৰু কোনো কণ্টেক্টেই নাই আৰু। এতিয়া যে হয়, খুব আৱেগিক হৈ পৰিছে, স্বাভাৱিক এইটো। আৰু আছে আমাৰ সৈতে বিজনীৰ এগৰাকী সমাজকৰ্মী তথা সকলোৰে পৰিচিত ৰবীন্দ্ৰনাথ দাস। আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম জুবিন গাৰ্গ আজি নাই। অত্যন্ত বেদনাদায়ক, অত্যন্ত মৰ্মান্তিক খবৰ। অসমৰ সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ, যাৰ আলোকে সমগ্ৰ অসমৰ সংগীত জগতখন আলোকিত কৰি ৰাখিছিল, তেনেকুৱা এক নক্ষত্ৰৰ আজি অকাল মৃত্যু হ'ল। হঠাতেই খহি পৰিল, আমি অন্ধকাৰ দেখিছোঁ। এক প্ৰকাশ কৰাৰ যেন ভাষা নাই। অসমৰ সংগীত ক্ষেত্ৰত জুবিনৰ যি অৱদান সি অনস্বীকাৰ্য। অসমৰ সংগীত জগত, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, কামৰূপী লোকগীত, গোৱালপাৰীয়া লোকগীত, টোকাৰী গীত, বিহু গীত, বৰগীত, সকলো ক্ষেত্ৰতে জুবিনৰ যি অভূতপূৰ্ব অৱদান, তাৰ বাবে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত তেখেতৰ স্থান সদায় থাকিব, আজীৱন থাকিব। আৰু এনেকুৱা এগৰাকী শিল্পী অসমবাসীয়ে যে লাভ কৰিব আমাৰ সন্দেহ আছে। গতিকে কি ক'ম আৰু, ইয়াক যেন কোনো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। জুবিনৰ বিজনীবাসীৰ লগত এক মধুৰ সম্পৰ্ক আছিল। শৈশৱকাল জুবিনৰ বিজনীতে অতিবাহিত হৈছিল। ক্লাছ 5ৰ পৰা ক্লাছ 8লৈকে তেখেতে বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। গতিকে বিজনীবাসী ৰাইজৰ আজি যি হওক, তাক প্ৰকাশ আমি কেতিয়াও কৰিব নোৱাৰোঁ, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। যিয়ে নহওক, জুবিনৰ বিদেহ আত্মা চিৰশান্তি লাভ কৰক। আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এইখন বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিগত 1983 চনৰ 14 জুলাইত জুবিন বৰঠাকুৰ, আচলতে জুবিন বৰঠাকুৰ আছিলে, পিছলৈ পৰৱৰ্তী পৰ্যায়ত শিল্পী হিচাপে জুবিন গাৰ্গ হয়। জুবিন বৰঠাকুৰে এডমিশ্যন লৈছিলে। আৰু জুবিনে যিখন মহাবিদ্যালয় অধ্যয়ন কৰিছিলে পৰৱৰ্তী কালত বি বৰুৱা মহাবিদ্যালয়ত। আৰু বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক আছে আমাৰ সৈতে কৃষ্ণ দাস। আমি তেওঁৰ পৰা জানিব বিচাৰিম জুবিন নাই, বি বৰুৱা পৰিয়ালৰ কাৰণে এক অপূৰণীয় ক্ষতি। হয়, আজি কি ক'ম, আজি আমাৰ বি বৰুৱা কলেজৰ পৰিয়ালৰ বাবে এটি বিশেষ ক্ষতি। তেখেত আমাৰ কলেজৰ এটি সম্পদ আছিলে, তথা অসমবাসী ৰাইজৰ, আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নাম কৰি অনাত তেখেতৰ যি প্ৰচেষ্টা,
সোণালী আখৰেৰে আমাৰ ইতিহাসত লিখিত হ'ব। আমি বি বৰুৱা কলেজৰ পৰিয়ালৰ পৰা আজি খুব দুখ পাইছোঁ। আমি ভাষা নাই আমাৰ মাজত আজি ক'ব লগা। হয়, গতিকে মৰ্মান্তিক আৱেগিক হৈ পৰিছে, স্বাভাৱিক কথা। আৰু বি বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ তথা আমাৰ সহপাঠী বলোৰাম আগৰৱালা আছে আমাৰ সৈতে। আমি তাৰ পৰা আৰ্যত পঢ়িছিলে, কিন্তু জুবিনৰ সৈতে খুব এটা সুসম্পৰ্ক আছিলে বলোৰামৰ। কি ক'ব? আজি জুবিন আমাৰ মাজত নাই, এইটো আমাৰ মাজত এতিয়াও বিশ্বাস হোৱা নাই। আৰু তাৰ শৈশৱকালটো অলপ বেলেগ ধৰণৰ আছিল। যেনেকৈ একবাৰ এছামিছ ক্লাছত সি মোক অংক বুজাই আছে আৰু যোগেশ শৰ্মা ছাৰে তাক অসমীয়াত কিবা এটা শব্দ সুধিছে, তেজাল শব্দৰ অৰ্থ কি? তেতিয়া এই ক'ত তই মনোযোগ দিছাহে? বোলে দুইফালে মনোযোগ দিছোঁ। তো তেজাল শব্দৰ অৰ্থটো ক? তেতিয়া সি ফপ কৰি গৈছে খঙাল। তেতিয়া মই গম পাইছোঁ তাৰ হেৰিটো। হয়, গতিকে যি দুখবৰ, এই দুখবৰত সমগ্ৰ ৰাজ্য সমগ্ৰ দেশ মৰ্মাহত হৈ পৰিছে। আমিও ডিউৰ পৰিয়ালৰ পৰা জনাইছোঁ জুবিন গাৰ্গৰ মৃত্যুত গভীৰ সমবেদনা। জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক।